জলন্ধর প্রণাম গুরুদেব। উঠা বসা। গুরুদেব, ভিন্ন ভিন্ন ভয়ঙ্কর অস্ত্র শিক্ষত উত্তীর্ণ হলা বলে আজি এই দৈত্য গুরুয়ে করিলু ঘুখরা। এইবার জানিব জগতে দৈত্য গুরু হুকরা সাইজর ঈশ্বর ভগতি কিমান। জলন্ধর গুরুদেব, কথা দিল দানব রাজ্যর ভবিষ্যৎ দৈত্যর ধীপতে রূপে তোমাকময় করিল নির্বাসন। গুরুদেব, সকলবোৰ কেৱল আপোনাৰ বাবে সম্ভৱ হৈ পৰিছে। গুৰুদেৱ, ময়ো আজি কৰিছো প্ৰতিজ্ঞা, ধৰ্ম ধৰ্ম ন্যায় অন্যায় নকৰি বিচাৰ আপোনাৰ সকলো আদেশ নত শিৰে কৰিম পালন। জলন্ধৰ গুৰুদেৱ, যথোচিত সময়ত হব পাৰে গুৰুৰ দক্ষিণা প্ৰয়োজন। সময়ত তুমি কাহিলৈ ইন্দত্ত জগতৰ কৰিবা নিৰ্ধাৰণ। পথৰ ভিক্ষাৰী হব লাগিব স্বৰ্গৰ দেৱতাগণ। নিশ্চয় গুৰুদেৱ, আপোনাৰ আদেশ কৰিম পালন। যাও এবার নিজ কর্তব্যত অগ্রহ। বলো গুরুদেব। সেনাপতি বজ্রনাথ, দৈত্যর অধিপতিময় নাম মোর জলন্ধর। ভোকাতুর মই কৃষ্ণাতুর মই দেবতার কেঁচা রক্তর পাবে। দেবতাক ভক্ষণ করিবার বাবে ক্রোধাগ্নি রূপে শিৱৰ ললাটত মই কৰিছিলো অৱস্থান। কিন্তু স্বার্থপর দেবতাই মোক করিলে প্রবঞ্চনা কৰি মোক সমুদ্ৰত কৰিলে নিক্ষেপ। আৰু তেতিয়াৰ পৰাই কৃষ্ণাতুৰ মই দেৱতাৰ কেঁচা তেজৰ বাবে। দৈত্যরাজ, এই বিষ্ণু ত্রাখরে সৃষ্টিকর্তা তব হেনপতিময় নম্বর বর্জনা। দৈত্যরাজ, মাথো কিঞ্চিত আক্ষেপ নকৰি কৰকাদেশ মুহূৰ্ততে স্বৰ্গ ধ্বংস কৰি এই কপটীয়া দেৱতা সমাজকে লৌহ শিকলিৰে বন্দী কৰি আনি হৰিৰে মহাৰি অৰ্পণ কৰিম মই আপোনাৰ চৰণতে। ধন্য মোৰ সেনাপতি বজ্রনাথ। দৈত্যরাজ, অনুকূল সময় নিশ্চয় মই তোমাক আদেশ কৰিম প্ৰদান। পাবা তুমি যোগ্য পুৰস্কাৰ। কিন্তু সেনাপতি বজ্রনাথ, দৈত্যরাজ, বৰ্তমান আছে মোৰ এক বিশেষ কৰ্তব্য। লক্ষ্য মোৰ বিজয়। কাহিলৈ ইন্দত্ত বিজয়ৰ ৰক্ত ধ্বজা উত্তোলন কৰিব খোজো মই এই বিশ্বৰ
করিস অবহেলা অবহেলা কতবার হুঁয়ারাব লাগিব হোক রাজসাহ্যর মনৰ অভিলাষ ভাব হয় ব্যর্থমূল অমোঘ আস্থার শিক্ষার প্রদান সমুদ্ৰৰ পৰা তুলি আনে দৈত্যৰ বিশাল সাম্ৰাজ্যত দৈত্যৰ অধিপতি ৰূপে তোমাক প্ৰতিষ্ঠা কৰে অনৰ্থক কাৰ্য কৰিলো সাধন গুরুদেব হে গুরুদেব দৈত্যৰ অধিপতি মহাবীর জলন্ধরময় আপুনি আপুনি কৰ্কশ বাক্যপানে পক্ষাঘাত নকৰিব মোক নালাগে গুৰুদেৱ নালাগে সোঁৱৰাব আপুনি মোক দানৱৰ কৰ্তব্য দানৱে দানৱে বিচাৰে আজি মাথো দেৱতাৰ কেঁচা কেঁচা ৰক্ত কিন্তু জলন্ধৰ গুৰুদেৱ দেৱতাৰ ব্যংগতাৰ বোজা কিমান দিন লৈ ফুৰিম এই সহনশীলতাৰ জুলুঙাত মোক লাগে ইন্দ্ৰহৰণ ও গুৰুদেৱ 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 এই দৈত্যকো লাগে কেৱল দেৱতাৰ কেঁচা তেজ সেয়ে গুৰুদেৱ কাহি আনি স্বৰ্গৰ দেৱতাক দৈত্যৰ পদছায়াত দিম নিবাসস্থল দেখিব জগতে দানৱক নিন্দা কৰাৰ পৰিণাম কিমান ভয়ংকৰ ইমানে নহয় গুৰুদেৱ এই দৈত্যৰ পদছায়াতে সেই কপটীয়া দেৱতা সমাজে নিতেই উচ্চাৰিত কৰিব দানৱৰ জয়গান দৈত্যপতি জ্বলন্ত গুৰুদেৱ মনত ৰাখিব অতি শীঘ্ৰে দিয়া যেন ফলপ্ৰসূ সমাধান গুৰুৰ চৰণত নিশ্চয় গুৰুদেৱ নিশ্চয় সেনাপতি ব্ৰজনাভ দৈত্যৰাজে দেৱতাক নিঃশেষ কৰাৰ সকলো আয়োজন কৰা সমাপন কিন্তু প্ৰথমতে যৱন ৰাজ্য অতি লোভী ঈৰ্ষাপৰায়ণ নাম তাৰ কালনেমী দৈত্য হৈও সি দেৱতাক কৰিছে সহায় আমাৰ বিৰুদ্ধে সেইবাবে এইবাৰ তাক আমাৰ বশ্যতা স্বীকাৰ কৰাব লাগিব কাল নেমি ৰাজ্য কাল ধুমুহাৰ কৰিম সৃষ্টি দেখিব কি মহাকাল প্ৰলয় বলা সেনাপতি নিজ কৰ্তব্যত অগ্ৰসৰ